রাশিয়া যদি ধ্বংস হয়ে যায় তো গোটেই পৃথিবী ধ্বংস হয়ে যাব। ইয়াৰ কাৰণ হ'ল ৰাছিয়াত 1 লাখ নিউক্লিয়াৰ ৱেপনৰ কম্পিউটাৰ সিস্টেম এটা বনাই ৰাখিছে ৰাছিয়াত। ৰাছিয়াৰ এইটো সিস্টেমক ডেড হ্যান্ড সিস্টেম বুলি কোৱা হয় আৰু এইটো সিস্টেম কেনেকৈ কাম কৰিব আজিৰ ভিডিঅ'ত জানক। তো বন্ধুসকল, কোনোবা দেশে যদি ৰাছিয়াৰ ওপৰত নিউক্লিয়াৰ এটেক কৰিব খোজে আৰু সেই এটেকত যদি পুটিন আৰু সিহঁতৰ যিমান অফিচিয়েলছ আছে গোটেইখিনি মৰিও যায়, তথাপি কি হ'ব, এইটো সিস্টেমটো অটোমেটিকলি কাম কৰিব। পইণ্ট নাম্বাৰ 1, দ্য সিস্টেম ইজ নট অলৱেজ অন, ইট মাষ্ট বি এক্টিভেটেড মেনুৱেলি ডুৰিং পিৰিয়ডছ অফ high alert. Number 2, once activated, it begins monitoring for sign of nuclear war. যেতিয়া কোনোবা দেশে ৰাছিয়াৰ ওপৰত নিউক্লিয়াৰ এটেক কৰিব আৰু সেইটো টাইমত ডেড হ্যান্ড সিস্টেম এক্টিভেট হৈ যাব, যাৰ ফলত কি হ'ব, ফাৰ্ষ্টত এটা নটিফিকেশ্যন যাব পুটিনৰ অফিচলে আৰু তাৰ পৰা যদি সেইটো ৰেছপন্স নাহে তো ইয়াৰ পৰা কি হ'ব, 1 লাখ মিছাইল এৰি দিব ৰাছিয়াই, তো গোটেই পৃথিৱী ধ্বংস কৰি দিব। আৰু এই ডেড হ্যান্ড সিস্টেমত গোটেই দেশৰ তালিকা তাত প্ৰস্তুত কৰি ধুনীয়াকৈ এড কৰা আছে। ডেড হ্যান্ড সিস্টেম মানে 1 লাখ নিউক্লিয়াৰ ৱেপন দি বনোৱা এটা কম্পিউটাৰ সিস্টেম। আৰু যেতিয়া ডেড হ্যান্ড সিস্টেমটো এক্টিভ হ'ব তো ফাৰ্ষ্টতে এটেক কৰিব আমেৰিকাক। আৰু ৰাছিয়াৰ এই ডেড হ্যান্ড সিস্টেমত আমাৰ ইণ্ডিয়াৰ নাম নাই, তো আমি ছেফ আছোঁ। তো এইখিনি আছিলে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'ছৰ কাৰণে পেজটো ফ'ল' কৰি দিব।